নমস্কাৰ স্বাগতম মোৰ ভিডিঅ'লৈকে আজিও নিউমেৰিকেল লৈ আহিছো আৰু যোৱাকালি নিউমেৰিকেল কৰিছিলো WCB ৰ পৰা QB ত কনভাৰ্ট কৰা আজি আমি ভাইস ভাৰ্সাটো কৰিম QB ৰ পৰা WCB QB মানে কোৱাড্ৰেন্টাল বিয়াৰিং WCB মানে হোল সাৰ্কেল বিয়াৰিং আৰু আমি কোৱাড্ৰেন্টাল বিয়াৰিংৰ পৰা হোল সাৰ্কেল বিয়াৰিংত যেতিয়া আমি কনভাৰ্ট কৰিম আমি কোৱেশ্চন কেটা চাই পিনে প্ৰথমতে আমি এংগলটো লাইনৰ এংগলটো কত পৰে আমি সেই কোৱাড্ৰেন্ট কোনটো কোৱাড্ৰেন্টত পৰে আমি হেতু আগতে চাই লব লাগিব আৰু প্ৰথমতে চাই লম তাৰ চাচোৱাৰ লগে লগে ডাইৰেক্টলি আমি এই ফৰ্মুলাটা এপ্লাই কৰি দিম আমি কোৱেশ্চন আজি আমি 4টা কোৱেশ্চন লৈছো 4টা কোৱেশ্চনৰ কাৰণে 4টা ডায়াগ্ৰাম নবনাও এটা ডায়াগ্ৰামতে মই গোটেই 4টা কোৱেশ্চন সলভ কৰিম আৰু প্ৰথমতে ডায়াগ্ৰামটো আপোনালোকে চাই লওক মই ফৰ্মুলা এটা লিখি দিছো আৰু কোৱেশ্চনত যদি ফাৰ্স্ট হেৰিত পৰে কোৱাড্ৰেন্টত পৰে কোৱেশ্চনটো যদি চাই মিলি আমি যদি জিত কোৱেশ্চনত কি আহে এটো চাব লাগিব নৰ্থ আৰু ইষ্টৰ ভিতৰত থাকিলে দা গিভেন এংগলটো ডাইৰেক্ট যেটো এংগল থাকে হেতু আমি আনসাৰত প্লট কৰো বা লিখো হেতু আমাৰ আনসাৰ আৰু সেকেন্ড কোৱাড্ৰেন্টত আহিলে আমাৰ কি হ'ব ডাইৰেক্ট যেটো এংগল থাকে 180 ডিগ্ৰীৰ পৰা গিভেন এংগলটো কোৱেশ্চনত থকা এংগলটো আমি ডাইৰেক্ট মাইনাস কৰিলে আমি WCB পাম থাৰ্ড কোৱাড্ৰেন্টত পৰিলে 180 ডিগ্ৰী প্লাস দা গিভেন এংগল আৰু ফোর্থ কোয়াড্রেন্টত পড়িলে 360 ডিগ্রি মাইনাস গিভেন এঙ্গেল এটা আমি কোশ্চেন ওয়াইজ চাই যাম কোনটো কোয়াড্রেন্টত পড়ে কোনটো কোশ্চেনৰ লাইন কোনটো কোয়াড্রেন্টত পড়ে প্ৰথমতে আমি ফার্স্ট কোশ্চেনৰ পৰা আৰম্ভ কৰো সিৰিয়ালি যাও ফার্স্ট সেকেন্ড থার্ড ফোর্থ অ্যাকর্ডিংলি যাও ফার্স্ট কোশ্চেনত আছে নর্থ 60 ডিগ্রি ইস্ট মানে নৰ্থৰ পৰা লাইনডাল 60 ডিগ্রি ইষ্টৰ ফালে গৈছে আমি চাও প্ৰতিটো কোৱাড্ৰেন্টতে 90 ডিগ্ৰী কে থাকে এটো আমি সকলোৱে জানো প্ৰতিটো কোৱাড্ৰেন্টে 90 ডিগ্ৰী এই ফাৰ্স্ট কোৱাড্ৰেন্ট 90 ডিগ্ৰী এটো 90 ডিগ্ৰী সব পারপেন্ডিকুলাৰ আছে যে প্ৰতিটো কোৱাড্ৰেন্টে 90 ডিগ্ৰী গতিকে এতিয়া আমি চাও ফাৰ্স্ট কোৱেশ্চনটো নৰ্থ 60 ডিগ্ৰী ইষ্ট মানে 90 ডিগ্ৰী এক্সিড হোৱা নাই নৰ্থৰ পৰা 60 ডিগ্ৰী ইষ্টৰ পিনে গৈছে যাৰ লগে আমাৰ কি আছিল মোৰ ফৰ্মুলা মতে দা গিভেন এংগল ডাইৰেক্টলি আমাৰ যেটো এংগল কোৱেশ্চনত আছে হেতু আমাৰ WCB হ'ব আমি লাইনটো আমি ড্ৰ কৰি দিছো ইয়াতে এটো এ বি লাইন বুলি ধৰি লৈছো আৰু কি দিছে নৰ্থ 60 ডিগ্ৰী ইষ্ট নৰ্থৰ পৰা 60 ডিগ্ৰী ইষ্টৰ ফালে এই এংগলটোৱে নৰ্থ 60 ডিগ্ৰী ইষ্ট বুলি দিছে আৰু তেতিয়া ডাইৰেক্ট আনসাৰটো আমাৰ কি হ'ব আনসাৰ ইজ ইকুয়াল টু এই ডাইৰেকশনটা বাদ দি ডাইৰেক্ট 60 ডিগ্ৰী বুলি লিখিম আমি 60 ডিগ্ৰী এটো WCB ফার্স্ট কোশ্চেন টু সলভ হল এটা সেকেন্ড কোশ্চেন টু সামাবে সেকেন্ড কোশ্চেন টু দিছে সাউথ 40 ডিগ্ৰী ইষ্ট মানে সাউথৰ পৰা 40 ডিগ্ৰী ইষ্টৰ ফালে গৈছে আৰু ফৰ্মুলাটো লিখা আছে আপোনালোকে চাই লওক 180 ডিগ্ৰী মাইনাস দি গিভেন এংগল গতিকে এটো আমি এপ্লাই কৰিম আগতে আমি লাইনটো ড্ৰ কৰি লওঁ ইয়াতো আমি এই লাইনটো আমি ধৰিছো কিমান আছে সাউথ 40 ডিগ্ৰী ইষ্ট সাউথৰ পৰা 40 ডিগ্ৰী গৈছে মানে ধৰক ইমান মানত আহিছে এটো লাইনো আমি AB ড্যাশ বুলি ধৰিলো বা AC বুলি ধৰিলো সাউথৰ পৰা 40 ডিগ্ৰী গৈছে ইষ্টৰ ফালে সাউথ 40 ডিগ্ৰী ইষ্ট তে আনসারটো আমি ডাইৰেক্ট লিখিম কি আছে 180 ডিগ্ৰী মাইনাস দি গিভেন এংগল আছিল গতিকে 180 ডিগ্ৰী মাইনাস গিভেন এংগল আছিল আছে 40 ডিগ্ৰী গতিকে আনসাৰ আমাৰ এটো 140 ডিগ্ৰী এটো WCB মানে এই এংগলটো আমি জানো এই 140 ডিগ্ৰী হল এটো WCB হলে নৰ্থৰ পৰা গতিকে এই নৰ্থৰ পৰা আমি এই গোটেই এনেকৈ মই যেটো লাইন ড্ৰ কৰি আছো ইয়ালৈকে এইখিনি 140 ডিগ্ৰী এইখিনি মানে 140 ডিগ্ৰী এটা আমাৰ সেকেন্ড কোশ্চেন সলভ হ'ল ফার্স্ট কোশ্চেনটো পৰিছিলে ফার্স্ট কোৱাড্ৰেন্টত সেকেন্ড কোশ্চেনটো পৰিলে সেকেন্ড কোৱাড্ৰেন্টত এতিয়া আমি থাৰ্ড কোশ্চেনলৈকে আহিছো থাৰ্ড কোশ্চেনত আছে কি সাউথ 70 ডিগ্ৰী ইষ্ট মানে সাউথৰ ফালৰ পৰা ওয়েষ্টৰ ফালে 70 ডিগ্ৰী গৈছে আমি আৰু ফৰ্মুলাটো আপোনালোকে চাই লওক ফৰ্মুলাটো আছে
180 ডিগ্ৰী প্লাছ ডি গিভেন এংগল আছে এইটো 70 ডিগ্ৰী 180 ডিগ্ৰী প্লাছ ডি গিভেন এংগল গতিকে এইখিনি মুছি লৈছোঁ সাউথ 70 ডিগ্ৰী ৱেষ্ট লাইনটো আকৌ এনেকৈ মই ড্ৰ কৰি দিছোঁ ইয়াতে এ বুলি লিখিছোঁ এই পইণ্টটো গতিকে এইটো লাইন এ ডি বুলি ধৰি লৈছোঁ সাউথৰ পৰা এনেকৈ ড্ৰ কৰিছোঁ এই পইণ্টলৈকে ৱেষ্টৰ ফালে গৈ আছে লাইনটো এইটো 70 ডিগ্ৰী এইখিনি 70 ডিগ্ৰী আৰু আমাৰ এনসাৰটো হ'ব মই ইয়াতে লিখা আছিল 180 ডিগ্ৰী প্লাছ ডি গিভেন এংগল এনসাৰ ইজ ইকুৱেল টু 180 ডিগ্ৰী প্লাছ ডি গিভেন এংগল হ'ল 70 ডিগ্ৰী এনসাৰ ইজ ইকুৱেল টু 250 ডিগ্ৰী WCB 250 ডিগ্ৰী কোনখিনি আপোনালোকে এতিয়া গমে পাইছে বুজিয়ে পাইছে গোটেইবিলাক আগৰ ভিডিঅ'বিলাক চাইছে যিহেতু ইজি একেবাৰে ইজি হয় নৰ্থৰ পৰাই WCB মানে সদায় নৰ্থ মানে এই গোটেই ৰাউণ্ডটো ইয়াৰ পৰা এনেকৈ ড্ৰ কৰি আহিছোঁ মই এই গোটেই ৰাউণ্ডটো এ ডি লৈকে ড্ৰ কৰিলোঁ এইখিনি হ'ল এইখিনিলৈকে এইটো হ'ল 250 ডিগ্ৰী মানে আমাৰ এনসাৰটো WCB গতিকে আমি দেখিলোঁ ফাৰ্ষ্ট কুৱেশ্যন ফাৰ্ষ্ট কোৱাড্ৰেণ্টত পৰিলে ছেকেণ্ড কুৱেশ্যন ছেকেণ্ড কোৱাড্ৰেণ্টত পৰিলে আৰু থাৰ্ড কুৱেশ্যন পৰিলে থাৰ্ড কোৱাড্ৰেণ্টত গতিকে থাৰ্ড কুৱেশ্যন সলভড আৰু ফ'ৰ্থ কুৱেশ্যন আছে নৰ্থ 55 ডিগ্ৰী ৱেষ্ট আল্টিমেটলি নৰ্থৰ পৰা 55 ডিগ্ৰী ৱেষ্টৰ ফালে গৈছে অবভিয়াছলি ইয়াতে ফ'ৰ্থ কোৱাড্ৰেণ্টতে পৰিলে আৰু ফ'ৰ্থ কোৱাড্ৰেণ্টৰ ফৰ্মুলাটো চাই লওঁ ইয়াতে লিখা আছে 360 ডিগ্ৰী মাইনাছ ডি গিভেন এংগল ডি গিভেন এংগল গতিকে আপোনালোকৰ ফৰ্মুলাটো চাই লওক দেই 360 ডিগ্ৰী মাইনাছ ডি গিভেন এংগল 55 ডিগ্ৰী আছে লাইনটো আঁকিম আমি এতিয়া এইটো মুছি দিছোঁ পইণ্টটো এ আছে গতিকে এইটো ই লিখিলোঁ এ ই বুলি দিলোঁ এই লাইনডাল নৰ্থ 55 ডিগ্ৰী ৱেষ্ট নৰ্থৰ পৰা আমি ৱেষ্টৰ ফালে 55 ডিগ্ৰী আহিলোঁ এইখিনিয়ে হৈছে নৰ্থ 55 ডিগ্ৰী ৱেষ্ট আৰু ৰাইজ আপোনালোকে এতিয়া ক'ৰ পৰা চাব হোল চাৰ্কল বেয়াৰিং হ'লে এই নৰ্থৰ পৰা এই গোটেই চাৰ্কলটো এইখিনিলৈকে ইয়াত এণ্ডিং হ'ল এইখিনিয়ে আপোনাৰ এনসাৰ হ'ব 360 ডিগ্ৰী মাইনাছ ডি গিভেন এংগল কিমান আছে 55 ডিগ্ৰী এনসাৰ ইজ ইকুৱেল টু 305 ডিগ্ৰী WCB এই গোটেই ৰাউণ্ডটো যে মাৰিলোঁ এনেকৈ এই লাইনটো এনেকৈ আহি ইয়ালৈকে এইখিনিয়ে হ'ল 305 ডিগ্ৰী দ্যাট ইজ দি হোল চাৰ্কল বিয়াৰিং গতিকে ফ'ৰ্থ কুৱেশ্যন সলভ হ'ল আৰু আজি আমাৰ টপিকটো গোটেইখিনি ক্লিয়াৰ আৰু কভাৰো হ'ল ক্লিয়াৰো হ'ল বুলি আশাও ৰাখিলোঁ আৰু মোৰ ফালৰ পৰা মই ফুল কনফিডেন্স যে মই গোটেইখিনি বুজাব পাৰিছোঁ আৰু কমেণ্ট ছেকশ্যনত আপোনালোকে দেখুৱাই দিব কিবা যদি পাজল আছে মই অকণমান ক্ৰিটিকেল কুৱেশ্যনবিলাকৰো এনসাৰ দিবলৈ ট্ৰাই কৰিম আৰু গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সামৰাৰ আগত আকৌ এটা কওঁ যে এই গোটেইখিনি টপিক মই যেতিয়া আকৌ ফেমিলিয়াৰ হ'ম নেক্সট মোৰ ক্লাছবিলাকৰ লগত তেতিয়া মই নেক্সট গোটেইখিনি টপিক 4টা ভিডিঅ' বনাইছিলোঁ এই গোটেইকেইটা টপিক মই ইংলিছত ক্লাছ ল'ম যাতে মোৰ ভিডিঅ'বিলাক আকৌ নেশ্যনেল লেভেলত পায়গৈ মানে ভাৰতৰ বাকী ষ্টুডেণ্টবিলাকেও যাতে পায় এতিয়া অকল অসমীয়া ল'ৰাখিনিয়ে চাব পাই আছে মানে অসমৰ ভিতৰত যোনে অসমীয়া লেংগুৱেজটো জানে সিহঁতেহে মোৰ ক্লাছটো এটেণ্ড কৰিব পাৰিছে গতিকে ইংলিছত আনিব ট্ৰাই কৰিম তেতিয়ালৈকে ধৈৰ্য ধৰক থেংক ইউ